নমস্কাৰ প্ৰতিদিন টাইমৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ আৰম্ভ কৰিছোঁ আমাৰ আজিৰ অনুষ্ঠান অভিমত আজিৰ অভিমতত আমি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা সুকীয়া বিষয় অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য অৱদানক লৈ আমি কি শংকৰ উৎসৱ কি শংকৰদেৱৰ তিথি আমি প্ৰায়ে তেৰাৰ অৱদানৰাজিক লৈ কিছু কথা পাতোঁ বা যেতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন হয় তেতিয়াও আনকি আমি মহাপুৰুষজনাৰ অনবদ্য সৃষ্টিৰাজিৰ সন্দৰ্ভত নতুন প্ৰজন্মটোক বা মহাপুৰুষজনাৰ সন্দৰ্ভত যিসকলে ইচ্ছুক জানিবলৈ বিচাৰে তেখেতসকলক জনাবৰ কাৰণে কেতিয়াবা আমি কিছু বিশেষ অনুষ্ঠানৰ আয়োজন কৰোঁ তদ্ৰুপভাৱে মহাপুৰুষ মাধৱদেৱৰো কিছু অনুষ্ঠান আমি কেতিয়াবা কৰিছোঁ কিন্তু আজি প্ৰথমবাৰৰ কাৰণে আন এজন মহাপুৰুষৰ সন্দৰ্ভত কিছু কথা আমি ষ্টুডিঅ'ত আলোকপাত কৰিব বিচাৰিছোঁ অকল যে কথাই পাতিম তেনেকুৱা নহয় তেখেতৰ কিছুমান গীতৰো ইয়াত আজি পৰিৱেশন কৰাৰ আমি ব্যৱস্থা কৰিছোঁ প্ৰথমবাৰৰ কাৰণে হয়তো তেখেতৰ গীত আমাৰ টেলিভিশ্যনত আজি এনেকৈ বাজিব মই পাতনি দীঘলীয়া নকৰি মই কওঁ যে সেইগৰাকী মহাপুৰুষেই হৈছে ভট্টদেৱ শংকৰদেৱ আৰু মাধৱদেৱৰ পিছত যিকেইজন মহাপুৰুষে এই ধাৰাটো অব্যাহত ৰাখিছিল কি হৰিদেৱ কি দামোদৰদেৱ কি অনিৰুদ্ধদেৱ কি ভট্টদেৱ এখেতসকলৰো নিজা এটা সুকীয়া স্থান আছিল আজি ভট্টদেৱ বিশ্ববিদ্যালয় হৈছে ভট্টদেৱৰ নামত বিশ্ববিদ্যালয় হোৱা সেই বিশ্ববিদ্যালয়খনতে অধ্যয়ন কৰা বহু চাগে নতুন প্ৰজন্মৰ শিক্ষাৰ্থীয়ে নাজানে যে ভট্টদেৱ কোন আছিল ভট্টদেৱৰ অৱদান কি আছিল ভট্টদেৱৰ প্ৰকৃত নাম কি আছিল ভট্টদেৱে কি কৰিছিল আজি সেই সন্দৰ্ভতেই নতুন প্ৰজন্মটোক কিছু কথা জনাবৰ কাৰণে আমাৰ এই অভিমতৰ আয়োজন বৰপেটাৰ কেইগৰাকীমান উঠি অহা প্ৰজন্মৰ নতুন প্ৰতিভাৱান শিল্পী বুলিয়ে মই কৈছোঁ তেওঁলোকে আজি কিছু গীত পৰিৱেশন কৰিব ভট্টদেৱৰ ৰচিত আৰু এগৰাকী বিশেষ ব্যক্তি দ্বিজেন্দ্ৰ নাথ বৰ্মা তেখেত এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু এতিয়া ভট্টদেৱৰ যিখন সত্ৰ সেই সত্ৰখনৰে তেখেতে কীৰ্তন পাঠ কৰা অন্যতম এগৰাকী স্বনামধন্য ব্যক্তি মই দ্বিজেন্দ্ৰ নাথ বৰ্মা ডাঙৰীয়া মই আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ নমস্কাৰ প্ৰিয় দৰ্শক সেইগৰাকী ভট্টদেৱৰ ৰচিত কিছু গীতো যিহেতু আমি আপোনালোকক আজি শুনাম প্ৰথম ভট্টদেৱৰ দ্বাৰাই ৰচিত এটি গীতেৰে আজিৰ অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছোঁ ব্যাসকুচি সত্ৰৰ দৈপায়ন গোষ্ঠীৰ দ্বাৰাই কেইগৰাকীমান নতুন প্ৰজন্মৰ প্ৰতিনিধি যিহেতু আমাৰ মাজত আছে এওঁলোকেই এটা গীত পৰিৱেশন কৰিব মই প্ৰথমতে এতিয়া নাৰায়ণদাৰ কাষলৈ আহিছোঁ নাৰায়ণদা আমি প্ৰথমতে এতিয়া কি শুনিম এইটো গুৰুস্মৰণ দামোদৰদেৱৰ গুৰুস্মৰণৰ এইটো গীত দামোদৰ গুৰু চৰণতে ধৰো এই গীতে হয় এইটো মানে ভট্টদেৱৰ গীত নে দামোদৰদেৱৰ গীত নাই এইটো গুৰুস্মৰণ কৰে এইটো আচ্ছা অঁ Come on.
এনেকৈ আমি কিছু গীত শুনিম আজি। কিন্তু এই যে ভট্টদেৱ বা বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য উপাধি পোৱা আচলতে ভট্টদেৱ কোন আছিল? ভট্টদেৱৰ সন্দৰ্ভত আমি কিছু কথা এই মুহূৰ্তত এতিয়া জানিবৰ কাৰণে আমাৰ মাজত উপস্থিত থকা আমি এগৰাকী বিশিষ্ট ব্যক্তি, সেই ব্যাসকুচি সত্ৰৰে বৰ্তমানৰ নামাচাৰ্য তেখেত আমাৰ মাজত যিহেতু আছে, আমি তেখেতৰ কাষলৈ আহিব বিচাৰিছোঁ। বৈকুণ্ঠনাথ ভট্টাচাৰ্য বা বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য, পৰৱৰ্তী সময়ত আমি ভট্টদেৱ হিচাপে যাক জানিলোঁ, আজি পাঠশালাত ভট্টদেৱৰ নামত বিশ্ববিদ্যালয় হৈছে। কিন্তু ভট্টদেৱ কোন আজিৰ প্ৰজন্মটোৰ বহুতেই চাগে নাজানে। আজি ভট্টদেৱৰ কিছু কথা আৰু কিছু গীত আমি উঠি অহা প্ৰজন্মটোক জনাবৰ কাৰণে আমাৰ এই অনুষ্ঠান। আপুনি যিহেতু ভট্টদেৱৰ সত্ৰখনৰ সেই ব্যাসকুচি সত্ৰৰ আপুনি এগৰাকী বাসিন্দা, আপুনি ভক্ত, আপুনি তাৰ নামাচাৰ্যও চাগে। গতিকে আপোনাৰ পৰাই মই কিছু কথা জানিব বিচাৰিছোঁ যে ভট্টদেৱে যিটো অসমীয়া সমাজ জীৱনত যিটো মৰ্যাদা পাব লাগিছিল, যি ধৰণৰ তেখেতক লৈ মানে পৰৱৰ্তী সময়ত চিন্তা চৰ্চা হ'ব লাগিছিল, আপুনি হোৱা বুলি ভাবেনে? আচলতে ভট্টদেৱ এজন বিশ্বৰ অগ্ৰগণ্য ব্যক্তি, বিশ্বৰ তৃতীয় গদ্য লিখক, ভাৰতবৰ্ষৰ প্ৰথম গদ্য লিখক, গদ্য সাহিত্যৰ পিতৃ বুলি কয় ভট্টদেৱক। সেই হিচাপে তেখেতৰ প্ৰচাৰ আৰু প্ৰসাৰ অইন গুৰুসকলৰ নিচিনা হোৱা নাই। কিন্তু ভট্টদেৱৰ আচল নাম হ'ল বৈকুণ্ঠনাথ শৰ্মা। তেখেতৰ যোগ্যতাৰ কাৰণে উপাধি পাইছে কবিৰত্ন, শ্ৰী শ্ৰী বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য, এইটোও তেওঁৰ উপাধি। আৰু তেখেত আছিল মহাপুৰুষ দেৱ দামোদৰ গুৰুৰ শিষ্য। দামোদৰ গুৰুই তেখেতক নাম দিছিল ভট্টদেৱ, আৰু ভট্টদেৱ নামটোৰেহে তেখেতে বেছি জনাজাত হৈ উঠিল। 1558 খ্ৰীষ্টাব্দত তেখেতৰ জন্ম হৈছিল। শংকৰদেৱৰ পৰা 109 বছৰৰ পিছত তেখেতৰ জন্ম হৈছিল। কিন্তু জন্মৰ ঠাই দুজন গুৰু চৰিতকাৰে দুঠাইত বুলি লিখিছে। নীলকণ্ঠ দাসৰ দামোদৰ চৰিতত লিখা আছে তেওঁৰ জন্ম বজালীৰ বিছানকুছিত, আৰু ৰামৰায়ৰ গুৰুলীলা সেইখনৰ দামোদৰ চৰিত, তাত লিখা আছে তেওঁৰ জন্ম বৰনগৰৰ ভেৰাগ্ৰামত। যিয়ে নহওক সেইটো আজিও সিদ্ধান্ত হোৱা নাই, সেইটো বিতৰ্কৰ কথা। বৰনগৰ অঞ্চলটোলৈ মই যেতিয়া গৈছোঁ, তাত ভট্টদেৱৰ জন্মৰ যিখন গাঁও বুলি মানুহে কয়, সেই গাঁওখনৰ মানুহে কিন্তু পূৰা বিশ্বাস কৰে যে তাতে ভট্টদেৱ জন্ম বুলি, আৰু তেওঁলোকে মোক দেখুৱাইছে। এতিয়া আপুনি যিটো কথা কৈছে, এইটো দুটা মানে দাবী দীৰ্ঘদিনৰ পৰাই আছে। দীৰ্ঘদিনৰ পৰা আছে। নীলকণ্ঠ দাসৰ দামোদৰ চৰিতত আছে বজালী মধ্যত বিছানকুছিত দ্বিজ ভট্টদেৱ জাত, আৰু ৰামৰায়ৰ গুৰু চৰিতত ভট্টদেৱৰ মুখেৰে ৰামৰায় কৈছে যে সেহি ভেৰাগ্ৰাম মোৰ জন্মভূমি। সেইকাৰণে সিদ্ধান্ত আমি একো দিব নোৱাৰোঁ। যিয়ে নহওক তেখেতৰ পিতৃ আছিল পুৰুষোত্তম দাস, পুৰুষোত্তম বা কবি সৰস্বতী। তেওঁৰ দেউতাকৰ কবি সৰস্বতীটো উপাধি, আচল নাম পুৰুষোত্তম, মাতৃ তাৰা দেৱী। গতিকে তেখেতে বৰনগৰৰ গোপালদেৱৰ তলত শিক্ষা দীক্ষা লাভ কৰি কম বয়সতে যথেষ্ট তেখেতে ব্যুৎপত্তি লাভ কৰিলে। তেওঁৰ যোগ্যতা প্ৰচাৰ হৈ গ'ল। বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ মথুৰা দাস বুঢ়াগোহাঁই তেওঁক আনি ইয়াত এখন টোল খুলি শিক্ষকতা কৰাৰ কাৰণে তাতে তেওঁক শিক্ষক নিযুক্তি কৰিলে। তাত তেওঁ ছাত্ৰসকলক বিভিন্ন ধৰ্মশাস্ত্ৰ বা শাস্ত্ৰ ধৰ্ম বিভিন্ন শিকাই থাকিল। তাৰপিছত তেখেত
তেওঁক উপযুক্ত সময়ত দেউতাকে বিয়া বাৰু কৰাই দিলে। বিয়া বাৰু কৰাই দিয়াৰ পিছত বিয়াৰ পিছত আমাৰ প্ৰত্যেকজন গুৰুৱে এটা কথাত বেছিকৈ জোৰ দিছে, শৰণ। শৰণ হয়। শৰণ নহ'লে বোলে মানুহৰ জীৱনটো পবিত্ৰ নহয়। উম, সেইকাৰণে দেউতাক পুৰুষোত্তম দাসে ভট্টদেৱক বিয়াৰ পিছত মাতি আনি ক'লে, শুনা, নাম তেওঁৰ বৈকুণ্ঠনাথ তেতিয়া, হয়। শুনা বাপু বৈকুণ্ঠনাথ, কৰিয়ক মন, বৈষ্ণৱৰ পদে যাই লৈয়ক শৰণ। উম, বৈষ্ণৱৰ যিটোজনে শৰণ নলয়, কদাচিত নুগুচে তাৰ সংহাৰ মৃত্যু হয়। উম, আৰু উপদেশ দিলে, পাটবাউসী স্থানে আছে দামোদৰ গুৰু, সেইজন ঈশ্বৰ ভকতৰ কল্পতৰু। তানপদে শৰণ লৈ জীৱন কৰা শুদ্ধ পিতৃস্বৰূপে আমাৰ এহি উপদেশ। উম, তেতিয়া ভট্টদেৱ গ'ল পাটবাউসীত, দেৱ দামোদৰ গুৰুৰ ওচৰত শৰণ ল'লে। দেৱ দামোদৰ গুৰুই এওঁৰ জ্ঞানৰ পৰিসৰ বুজি পাই পাটবাউসী সত্ৰত তেওঁক ভাগৱতী পদত নিযুক্ত কৰিলে। উম, সেই সময়ত ভট্টদেৱ আৰু ক'লোঁ নহয়, ভট্টদেৱ বুলি দামোদৰেহে মাতিছিল। ভট্টদেৱৰ সমান ভাগৱত পাঠ আৰু ব্যাখ্যা কৰোঁতা সেই সময়ত কোনো নাছিল, ইমান সুন্দৰ। সেইকাৰণে ভাগৱত তেতিয়ালৈকে তেখেত বৈকুণ্ঠনাথ হিচাপে আছিল। বৈকুণ্ঠনাথ হিচাপে আছে। তাৰ কিছুদিন পিছত বৰনগৰৰ সমাজ, মৰল সমাজে এজন ভাগৱত শুনাৰ কাৰণে দামোদৰ গুৰুক আহি বিচাৰিলে যে আমাক এজন এনেকুৱা ভাগৱতী দিয়ক যি আমাক ভাগৱত বুজাব পাৰিব। ভট্টদেৱক পঠালে। মৰলসকল ইমান সন্তুষ্ট হ'ল ভট্টদেৱৰ ভাগৱত পাঠ আৰু ব্যাখ্যা, তেওঁলোকে এওঁক উপাধি এটা দি দিলে কবিৰত্ন। তেতিয়াৰ পৰা কবিৰত্ন বৈকুণ্ঠনাথ হ'ল। তাৰপিছত আৰু অন্য বহুত অধ্যায় থাকিল। পাটবাউসীত থাকিল দামোদৰদেৱ। ইতিমধ্যে দামোদৰদেৱ গুৰুৰ ওপৰত অভিযোগ আৰম্ভ হ'ল। পাটবাউসীখন হ'ল বিজয়নগৰ, কোচ ৰজা বিজয়নগৰৰ ৰজা পৰীক্ষিত নাৰায়ণৰ অধীনত। হয়। কিছুমানে পৰীক্ষিত নাৰায়ণ ৰজাক লগালে যে কাৰণ দামোদৰদেৱে বলি বিধান বন্ধ কৰিলে পূজাত। শংকৰদেৱে যিটো বলি বিধান বন্ধ কৰিছিল, দামোদৰদেৱেও বলি বিধান বন্ধ কৰিলে। কিন্তু দামোদৰদেৱে পূজাটো বৈধ বুলি কৈছিল, কাৰণ যিহেতু বেদত পঞ্চদেৱতাৰ পূজা আছে, এইটো আমি বন্ধ কৰিব লাগে, কিন্তু বলি বিধান বন্ধ। এই কথা ৰজাক যেতিয়া লগালে যে মহাৰাজ আপোনাৰ দেশ নষ্ট হৈ যাব, কাৰণ দামোদৰ নামৰ মানুহ এজনে বলি বন্ধ কৰি আছে। গতিকে বলি বন্ধ কৰি দিলে দেৱী অসন্তুষ্ট হ'ব। দেৱী অসন্তুষ্ট হ'লে আপোনাৰ ৰাজ্য ধ্বংস হৈ যাব। এই বুলি কোৱাত ৰজাই চন্তৰি পঠালে। দামোদৰদেৱক ক'বলৈ ক'লে যে যদি সত্ৰৰ ভিতৰত দুৰ্গা পূজা কৰি তাত বলি কাটে, তেওঁক তাতে ৰাখিবা, আৰু যদি নাকাটে তেওঁক ধৰি লৈ আহিবি ইয়ালৈ। চন্তৰিবিলাকে কোৱাৰ পিছত দামোদৰদেৱেতো বলি নাকাটে। আনকি তেওঁ পূজা যদিও মানুহক তেওঁ বৈদিক হিচাপে পূজা মানে, ৰজাৰ পাখক যাইব নকৰিব পূজা, হৰিবেনে আছে মোৰ কোন দোষ পূজা। আৰু যদি তহঁতে পূজা কৰি বলি কাট, তেতিয়া বলিৰ গল তল, মোৰ গল বলিৰ গল, মোৰ গল ওপৰ, বলিৰ গল তল, মোৰ গল ওপৰ, পাৰ যদি কাট তহঁতৰ গাঁৱে থাকে বল। অৰ্থাৎ মই বলি নাকাটো। তেতিয়া দামোদৰদেৱক ধৰি নিয়াৰ
আদেশ হ'ল। দামোদৰদেৱ জানে যে মোক আনিব, যিহেতু বলি নাকাটো বুলি ক'লে ভট্টদেৱক মাতি আনিলে বৰনগৰৰ পৰা। তেওঁ তাত ভাগৱত পঢ়ি আছিল। আনি কেইটামান আজ্ঞা দি গ'ল। প্ৰথম আজ্ঞা কি দিলে যে তুমি যিহেতু ব্ৰাহ্মণৰ সন্তান, ব্ৰাহ্মণৰো নিত্য নৈমিত্তিক নেৰুৱাবা, আপুনিও স্নান সন্ধ্যা পূজা আচৰিবা। 2 নম্বৰ ক'লে ভাগৱত ব্যাখ্যা তুমি আপুনি কৰিবা, লোকক হৰি ভক্তিৰ উপদেশ দিবা। তুমি ভাগৱত ব্যাখ্যা কৰি লোকক হৰি ভক্তিৰ উপদেশে দিবা, পূজাৰ উপদেশ নিদিবা। আৰু উপদেশ দিলে যে কামৰূপ ৰাজ্যে অন্য অন্য স্থানে পাতিবা তুমি সত্ৰক পাতিবা, ধৰ্ম প্ৰচাৰিবা, তাৰিবা কলিৰ লোকক। আৰু উপদেশ দিলে, যিটো উপদেশৰ মানি ভট্টদেৱে কাম কৰিলে সেইটো আছিলেই আৰু এক জগত ঈশ্বৰ আজ্ঞা ধৰা, কথা বন্ধে এক খণ্ড ভাগৱত কৰা, পূৰ্বে মহাপুৰুষে কৰিলা 10 স্কন্ধ, কীৰ্তন ভতিমা ছবি দুলৰি সুচন্দ, তাতকৈ সুগম কৰিও ভাগৱত, স্ত্ৰী শূদ্ৰ সৰ্বলোকে বুজে জন্মত। হে ভট্টদেৱ, তুমি ধৰ্মশাস্ত্ৰ সকলোবিলাক আমাৰ পদ্যচন্দৰ, তুমি এই মহাভাগৱতখন গদ্যত লিখিবা। গদ্যত লিখিলে যাতে সকলোৱে বুজি পায়। সেই সময়ত তিৰোতাবিলাকৰ শিক্ষা দীক্ষাৰ নাছিল। স্ত্ৰী শূদ্ৰ মানে হ'ল অশিক্ষিত মানুহবিলাকৰ যাতে বুজি পায়। সেই আজ্ঞাটো দিয়াৰ পিছত দামোদৰদেৱক ধৰি লৈ গুচি গ'ল। আৰু এইটো আছিল প্ৰায় 1590 খ্ৰীষ্টাব্দৰ কথা। 1590 খ্ৰীষ্টাব্দৰ পৰা 1597 খ্ৰীষ্টাব্দৰ ভিতৰত ভট্টদেৱে প্ৰথম ভাগৱতখন গদ্যলৈ অনুবাদ কৰিলে। হয়, মই আপোনালোকক এতিয়া ৰখাম। প্ৰিয় দৰ্শক, এয়া জাষ্ট তেখেতে আৰম্ভণি কৰিছে। ভট্টদেৱে কেনেকৈ এই যে ভাগৱত ভট্টাচাৰ্য হৈছিল, বিভিন্ন ধৰণৰ কবিৰ ৰত্ন বা তেওঁ পূৰ্বসূৰী পিতৃদেৱতাৰ আশীৰ্বাদ পুষ্ট হৈ কেনেকৈ এটা বেলেগ জীৱন আৰম্ভ কৰিছিল, তেখেতে মাত্ৰ আৰম্ভণি এটা ইংগিত দিছে। আমি এনেকৈ কিছু কথা পাতিম। মই লোকগীতৰ বিশিষ্ট শিল্পী নাৰায়ণ কলিতা যিহেতু আমাৰ মাজত আছে, মই আৰম্ভণিতে আপোনালোকক কৈছোঁৱেই যে এই যি ব্যাসকুচি সত্ৰৰ দোপেন শিল্পী সমাজৰ হৈ এখেতসকল যে আছে, আচলতে এওঁলোকক লৈ আহিছে নাৰায়ণ দাই। নাৰায়ণ দা, এইটো আপোনালোকৰ তাত মানে ভট্টদেৱৰ গোটেই সৃষ্টিৰাজিক লৈ এনেকৈ চাগে চৰ্চা হৈ থাকে? চৰ্চা হৈ থাকে। কথাটো হ'ল কি, মই ইয়াৰ আগত কথা ক'লোঁ যে ৰেডিঅ'ত যিখিনি ৰামেশ্বৰ পাঠক ছাৰে গাইছিলে, বহু সংখ্যক গীত মানে তাৰ পৰা আনি ৰেডিঅ'ত গাইছে, কেছেটত গাইছে, বুজিছে নাই? কিন্তু মামাই কথাটো জানে আৰু মোতকৈ বেছি ভালকৈ জানিব। গতিকে সেইখিনি যিহেতু আছে, কিন্তু কালক্ৰমত তাৰমানে অলপ মানে পুৰি যোৱাহে হৈছে যে লোকগীতটো। কিন্তু ৰামেশ্বৰ পাঠকে সেইখিনি গীত গাইছে যদিও সেইখিনি ভট্টদেৱৰ গীত বুলি মানুহে জানে জানো? নহয়, ভট্টদেৱৰ গীত বুলি নাথাকে। তাতে ভট্টদেৱ কিছুমান গানত হয়তো ভট্টদেৱো থাকিব, কিছুমান কথা আছিল, কবিৰত্নও থাকিব। ভট্টদেৱৰ আন এটা নাম মামাই কৈছেয়ে, গতিকে কবিৰত্ন বুলিও কোৱা হয়। গতিকে সেনেকৈ গাই গৈছে, বুজিছে নাই? গতিকে সেইখিনি যিহেতু আছে, এতিয়া মোৰ বন্ধু, মোৰ মানে মামাও হয় আৰু বন্ধুও হয় আমি। গতিকে মোৰ তাতে যিহেতু মামাৰ ঘৰ, গতিকে মই সদায় যাওঁ। যাই পেলাই মই এইবাৰ মোক ক'লে যে কলিতা আপুনি হেৰি কৰিব লাগিব, আমাৰ এইটো ৱৰ্কশ্বপ পাতিম জুলাইত, গতিকে আহিব লাগিব। আহি পেলাই প্ৰায় 25জনমান ল'ৰা ছোৱালী শিকালোঁ। শিকাই পেলাই বাছি এইকেইটা কৰিলোঁ কি, তাৰমানে মই তাতে শেষত মিটিঙত ক'লোঁ যে এই ল'ৰা ছোৱালীখিনিৰ দ্বাৰা আমি এটা চেনেলত মানে প্ৰগ্ৰাম কৰিম এটা। এইবাৰ এতিয়া আমি কি শুনিম? এতিয়া সেই কবিৰত্ন ভট্টদেৱে লিখা এইটো, এই হৰি হে গোবিন্দ কিন্তু নাৰায়ণ হৰি। ঠিক আছে। হৰি হে
ধন্যবাদ জনাইছোঁ। মই আকৌ দ্বিজেন্দ্ৰনাথ বৰ্মা আকৌ আপোনাৰ কাষলৈ আহিলোঁ। এই যে আমি দুটা গীত শুনিলোঁ, এই দুয়োটাতো ভট্টদেৱে লিখা? ভট্টদেৱে লিখা। ভট্টদেৱে বহুত গীত কবিৰত্ন নামত বেছিকৈ লিখিছে। কবিৰত্ন উপাধিটোত তেখেতেও বোধহয় বেছি ভাল পাইছিল। বহুত লিখনি, বেছিভাগ লিখনি কবিৰত্ন নামত লিখা আছে। গতিকে ভট্টদেৱ নামতো আছে, বৈকুণ্ঠনাথ নামতো লিখা আছে। কিন্তু বেছিখিনি সাহিত্য তেওঁ কবিৰত্ন নামত বেছিকৈ লিখা আছে। এতিয়া ধৰক শংকৰদেৱৰ মাধৱদেৱৰ যিখিনি সৃষ্টি মহাপুৰুষ দুজনৰ নামতেই লিখা, কিন্তু ভট্টদেৱৰ ক্ষেত্ৰত এই যে অকণমান ব্যতিক্ৰম হ'ল, তেওঁ ধৰক গদ্যটো ভট্টদেৱৰ নামতেই আছে, কিন্তু এই অলপ পদ্য বা এই গীতবিলাক বেলেগ বেলেগ নামত যে থাকিল, কিয় থাকিল? এতিয়া কিয় থাকিল বোধহয় মই ক'লোঁ নহয় যে বোধহয় কবিৰত্ন উপাধিটো তেখেতে বেছি ভাল পাইছিল নেকি। বহুত গীত কবিৰত্ন নামত লিখা আছে। এইটোৱে এটা কবিৰত্নৰ নামত লিখা, এইটোৱে কয়ে ৰিজ কবিৰত্ন।
গতিকে এতিয়া সেইটো আৰু তেখেতে জানে। হয়, নহয় কেতিয়াবা এনেকুৱাও হ'ব পাৰে নেকি, ধৰক ভট্টদেৱৰ নামত বেলেগে লিখিছিল সেই নামটো লৈ পেলাই? নহয়, ভট্টদেৱৰ লিখনি বেলেগে আৰু হেৰি কৰিব পৰা নাই। নহয় নহয়, কাৰণ ভট্টদেৱৰ ভাষাই বেলেগ, ভাষাই বেলেগ। ভট্টদেৱে বহুত গীত লিখিছিল, এতিয়া ওলাল ৰামেশ্বৰ পাঠক, ব্যাসজী সত্ৰৰ ওচৰৰে মানুহটো, হয়, ওচৰৰে মানুহ। তেওঁ সদায় গৈছিল ভকতসকলৰ মুখত ভট্টদেৱৰ গীতবিলাক শুনি লিপিবদ্ধ কৰি আনি তেওঁ ৰেডিঅ'ত প্ৰচাৰ কৰিছিল। খগেন পাঠক, সংগীত ৰত্ন খগেন পাঠক, তেওঁতো গীতা বুলি কিতাপ এখন, গীতৰ কিতাপ উলিয়ালে, ভট্টদেৱৰ গীত। ভট্টদেৱৰ গীত। গতিকে সেইখিনি গোটেই গীত ব্যাসজীৰ পৰা সংগ্ৰহ কৰি নিছিল খগেন পাঠকে। গতিকে আপুনি মোক এটা কথা কওকচোন, যে ভট্টদেৱ নামনি অসমৰ এই অঞ্চলটোতেই বেছি তেওঁ ঘূৰা ফকা কৰাৰ কাৰণে তেওঁক অলপ কমকৈ মানুহে জানিলে নেকি বাৰু? মানে মই কোনটো কথা কৈছোঁ, যে তেওঁ অসমীয়া গদ্যৰ জনক বুলি কোৱা হয়। তেওঁ গোটেই আমাৰ অকল অসমৰে নহয়, চাবলৈ গ'লে ভাষা সাহিত্যৰ ক্ষেত্ৰত ভাৰতীয় জাতিবিলাকৰ ভিতৰত আটাইতকৈ আগৰণুৱা জাতি হৈছে বেংগলী জাতি। বেংগলী জাতি এইটো সকলোৱে স্বীকাৰ কৰে। কিন্তু বেংগলতকৈও বহুত আগতেই, মানে বাংলা ভাষাতকৈও অসমীয়া ভাষাত গদ্য সৃষ্টি কৰি এক প্ৰকাৰ ভট্টদেৱে অভিলেখ সৃষ্টি কৰিছে। নহয়, এইটো স্বীকাৰ কৰি গৈছে নহয়, হেৰি তেখেত সুনীতি কুমাৰ চেটাৰ্জীহঁতেও কৈছে। হয়, তেখেতে কৈ গৈছিল, আমাৰ হেমচন্দ্ৰ গোস্বামীলৈ চিঠি এখন দি কৈ গৈছিল যে বঙালী ভাষা বহুত উন্নত অসমীয়া ভাষাতকৈ, কিন্তু আমি গদ্য পালোঁ 1700 শতিকাত, কিন্তু অসমীয়া ভাষাত গদ্য পালে 1600 শতিকাত, 100 বছৰ আগে। গতিকে হেমচন্দ্ৰ গোস্বামীক কৈছিল যে ইংৰাজীত হেৰি আছেতো, মনত নাই, যে আপোনালোক সৌভাগ্যৱান, কাৰণ আপোনালোকে 100 বছৰ আগেই গদ্য পাইছিল। হয়, সুনীতি কুমাৰ চেটাৰ্জীয়ে সেইটো লিখি থৈ গৈছে, কৈ থৈ গৈছে। মই সেইকাৰণে ক'লোঁ যে সেইজন অসমীয়া গদ্যৰ স্ৰষ্টা। আজি আমি যি গদ্য সাহিত্য পাইছোঁ, বহুতে কয় যে কিছু পৰিমাণে ধৰক শংকৰদেৱৰ অংকীয়া নাটতো এটা গদ্যৰ আভাস আছে, কিন্তু সেইটো যিটো পিয়'ৰ গদ্য বুলি যিটো কোৱা হয়, সেইটো পিয়'ৰ গদ্য নহয়। সেইটো যিহেতু তেখেতে বিভিন্ন ভাষাৰ অলপ অলপকৈ লৈ এটা ব্ৰজাৱলী ভাষাৰ তেখেতে সৃষ্টি কৰিছিল। তাত মৈথিলী আছিল, তাত সেই সময়ৰ সংস্কৃত আছিল, হিন্দী শব্দৰো দুই এটা ব্যৱহাৰ হৈছে, হয়নে? আমাৰ থলুৱা ভাষাৰো তেখেতে ব্যৱহাৰ কৰিছে ব্ৰজাৱলীটো। গতিকে ব্ৰজাৱলী ভাষাত তেওঁ অংকীয়া নাট সৃষ্টি কৰিছে যদিও, সেয়াও এক গদ্য, যদিও তাত পিয়'ৰ গদ্যটো নাই, যিটো কাৰণে ভট্টদেৱক আমি গদ্য সাহিত্যৰ জনক বুলি কওঁ। সেই দিশেৰে ভট্টদেৱে যিটো গোটেই অসমজুৰি যিটো মৰ্যাদা পাব লাগিছিল, ক'ৰবাত বাৰু অকণমান তেখেত এই অঞ্চলটোত তেখেত থকাৰ কাৰণে, আচলতে তেখেত বুলি নহয়, এতিয়া চাবলৈ গ'লে অনিৰুদ্ধদেৱো আপোনাৰ সেই যিখিনি জেগাত তেখেত আছিল, বা শংকৰদেৱৰ পৰৱৰ্তী সময়ত তেখেতে যিখিনি দায়িত্ব পাইছিল, এইফালে এই মৰাণ মটক, সেই মানুহখিনিৰ মাজত অনিৰুদ্ধদেৱ যিমান জনপ্ৰিয়, বাকী অঞ্চলত সিমান জনপ্ৰিয় নহ'ল। ভট্টদেৱে এই অঞ্চলটো যিমান জনপ্ৰিয়, ঠিক একেদৰে দামোদৰদেৱ, হৰিদেৱ, এখেতসকলো আমি চাওঁ, এখেতসকলো বহুত অৱদান আছে চাবলৈ গ'লে। অসমীয়া ভাষা সাহিত্যলৈ এখেতসকলৰ অৱদান কেতিয়াও কম নহয়। এই শংকৰদেৱ মাধৱদেৱৰ পিছত যিকেইজন দেৱৰ অৱদান অনবদ্য, সেই দেৱকেইজনৰ ভিতৰতেতো এই হৰিদেৱ, অনিৰুদ্ধদেৱ, ভট্টদেৱ, দামোদৰদেৱ, এখেতসকলেই অন্যতম। ইয়াৰ অলপ হেৰি হ'ল কি, সেই সময়ত আচলতে দামোদৰদেৱ গুৰুজনাৰ প্ৰধান 5জন আচাৰ্য আছিলে, প্ৰধান আচাৰ্য 5জন আছিলে। দামোদৰ গুৰুই আচাৰ্য 5জনক 5টা অঞ্চল ভগাই দিছিল। বংশী গোপালদেৱক দিছিল উজনিৰ ফালে ধৰ্ম প্ৰচাৰ কৰাৰ কাৰণে, উত্তৰ ফালে দিছিল ভগৱান দেৱক, তেওঁ গোবিন্দপুৰ সত্ৰ স্থাপন কৰিলে।
দক্ষিণ ফালে আছিল শন্তদেৱ আৰু দামোদৰদেৱ দুজনে গোপালদেৱক লৈ গৈছিল লগত। তেওঁ ডাঙৰ পণ্ডিত আছিল হয় গোপালদেৱ, আৰু ভট্টদেৱক পাটবাসীত এৰি গৈছিল মধ্যমণি কৰি, কৈছিল যে তোমালোকে এই 5জনে 5 ঠাইত ধৰ্ম প্ৰচাৰ কৰা। আৰু ভট্টদেৱে বিশেষকৈ এই লিখা মিলাত বেছি গুৰুত্ব দি বহুত তেওঁ 15-16খনমান কিতাপ লিখিছে। হয় গদ্যত 3খন, কথা ভাগৱত মানে আচলতে ভট্টদেৱে লিখাখন শ্ৰী শ্ৰী ভাগৱত কথা, শ্ৰী শ্ৰী গীতা কথা আৰু শ্ৰী শ্ৰী ভক্তি ৰত্নাৱলী। গতিকে এই 3খন গদ্যত লিখি, বাকী তেওঁ বহুত কিতাপ পদ্যতে লিখিছে, সংস্কৃতত লিখিছে, অসমীয়াত লিখিছে। হয় গতিকে এই লিখনিত বেছি ব্যস্ত হৈ থকাৰ কাৰণে আৰু সেই এৰিয়াটোত ভট্টদেৱ থকাৰ কাৰণে সেই সময়ত তেওঁৰ প্ৰচাৰটো এইফালে কম হ'ল। ঠিকে কৈছে আপুনি, একদম শুদ্ধ কথা এটা কৈছে। মই কৈছোঁৱেই যে আজি প্ৰথমবাৰৰ কাৰণে আমি ভট্টদেৱৰ সন্দৰ্ভত কিছু কথা পাতিছোঁ। প্ৰিয় দৰ্শক, আমি শংকৰদেৱৰ তিথি পাতোঁ, শংকৰ উৎসৱ উদযাপন কৰোঁ, মাধৱদেৱৰো আমি জন্মোৎসৱ উদযাপন কৰোঁ, মৃত্যু তিথিও কেতিয়াবা উদযাপন কৰোঁ। কিন্তু প্ৰথমবাৰৰ কাৰণে আমাৰ ষ্টুডিঅ'ত আমি ভট্টদেৱৰ এটা বিশেষ দিন আজি যিহেতু স্মৰণ কৰিছোঁ, 388 সংখ্যক তেখেতৰ আজি মৃত্যুদিন। 1558 খ্ৰীষ্টাব্দত জন্মগ্ৰহণ কৰা, শংকৰদেৱতকৈ 109 বছৰৰ পিছত অসম ভূমিত জন্মগ্ৰহণ কৰা এইগৰাকী ভট্টদেৱ জীয়াই আছিল 80 বছৰ। আৰু 1638 খ্ৰীষ্টাব্দত আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে আঁতৰি গৈছিল। আৰু তেখেতৰ যিটো মৃত্যুদিন আজি, এই দিনটোতেই যিহেতু আমি তেখেতক সোঁৱৰণ কৰিছোঁ, আৰু প্ৰথমবাৰৰ কাৰণে অভিমতত ভট্টদেৱৰ সন্দৰ্ভত কিছু গীত আৰু কিছু তেখেতৰ সৃষ্টিৰাজিৰ সন্দৰ্ভত কথা আপোনালোকৰ বাবে লৈ আহিছোঁ। মই আকৌ নাৰায়ণ দা, মই আকৌ আপোনাৰ কাষলৈ আহিছোঁ, আৰু এটা আমি গীত শুনি লওঁ, তাৰপিছত আকৌ মই তেখেতৰ কাষলৈ আহিম, কথা পাতিম অকণমান। এইবাৰ কি শুনিম? এইবাৰ ভট্টদেৱে লিখা এইটো গীত, আৱে গোপাল গৃহে গধূলি সময়। ঠিক আছে। জল জল দৈশ্যাম ভুবন ভুলাই
ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ যদি আমি ভাগ কৰোঁ তেতিয়াহ'লে আমি প্ৰাচীন যুগ মধ্যযুগ আধুনিক যুগ আমি এনেকৈ হয়তো ভাগ কৰিব পাৰোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰা আৰম্ভ কৰি যিখিনি আমাৰ ভাষা সাহিত্য সংস্কৃতিৰ যিখিনি উত্তৰণৰ সময় সেইখিনি যদি আমি মন কৰোঁ তেনেহ'লে দেখিম যে পৰৱৰ্তী সময়ত যিকেইগৰাকী দেৱৰ অৱদান আছিল ভট্টদেৱ দামোদৰদেৱ হৰিদেৱ অনিৰুদ্ধদেৱ গোপালদেৱ এনেকৈ যিমানখিনি শংকৰদেৱ আৰু মাধৱদেৱৰ পিছত যিকেইজন দেৱক পাইছিলোঁ সেইসকলৰ ভিতৰত এই ভট্টদেৱ আছিল একক অনন্য আৰু অদ্বিতীয় অসমীয়া গদ্যৰ জনক হিচাপে ভট্টদেৱক গোটেই জাতিটোৱে শ্ৰদ্ধাৰে সোঁৱৰণ কৰে কিন্তু কিমানেই ভট্টদেৱৰ সন্দৰ্ভত চৰ্চা কৰে বা কিমান জানে আজি তেখেতৰ মৃত্যুতিথিত আমাৰ মাত্ৰ অকণমান সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি আৰু নতুন প্ৰজন্মটোক ভট্টদেৱনো কি আছিল কোন আছিল অকণমান জনোৱাৰ প্ৰয়াস আৰু এটা আমি গীত শুনিলোঁ নৰেন্দ্ৰ তাৰপিছত আমি আকৌ অকণ কথা পাতিম এইবাৰ কোনটো শুনাব গীত এইটো যমুনা বয়ে কদম্বৰ তলে ঠিক আছে
পাইছোঁ মই আকৌ বৰ্মা ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ এতিয়া ধৰক গোৱালপৰীয়া লোকগীত কামৰূপী লোকগীত এনেকৈ যিবিলাক আমি লোকগীত গাওঁ এই ভট্টদেৱৰ গীতবিলাক আজি যেনেকৈ ইমান ধুনীয়াকৈ শুনিছোঁ আপোনালোকৰ সেই অঞ্চলটোত এই চাগে ব্যাসকুচিৰ দৈপায়ন গোষ্ঠীয়ে এনেকৈ চৰ্চা কৰে কাৰণে এইটো জীয়াই আছে কিন্তু বাকী মানুহে ইমান চৰ্চা নকৰে নেকি এই গীতবিলাকৰ চৰ্চা মানে এনেই ব্যাসকুচি সত্ৰত চৰ্চা হয় কিন্তু কথা হ'ল কি এই প্ৰচাৰ মাধ্যম আগে নাছিল নহয় প্ৰচাৰ মাধ্যম ভকতসকলে নিয়মমতে যি গাব লাগে ভট্টদেৱৰ ৰচনা কৰা কীৰ্তন ঘৰত প্ৰসংগৰ সময়ত ভট্টদেৱৰে গীতবিলাক গাইছিল কিন্তু এনেকৈ বাহিৰত প্ৰচাৰ নাছিল কিন্তু এই দৈপায়ন গোষ্ঠী ৯৫ চনত তেওঁলোকে দৈপায়ন গোষ্ঠীটো খুলি অলপ এই বাহিৰত প্ৰচাৰ কৰাৰ ডেকা ল'ৰাখিনি এটা প্ৰয়াস কৰিছে তাৰ কাৰণে আমি ধন্যবাদ দিছোঁ কিন্তু তাততো আৰু বহুত অনুষ্ঠান প্ৰতিষ্ঠান আছে তেওঁলোকে কিয় এনেকুৱা ধৰণৰ পদক্ষেপ নলয় চবৰেতো এটা দায়িত্ব থাকে মানে কথা হ'ল কি এই ভিতৰত বহুত কথা আছে মই কৈ গৈ আছোঁ ঠিক ইয়াৰ পিছত এনেকৈ মই যে য'ৰ পৰা ৰ'ল তাৰ পৰা আৰম্ভ কৰিছোঁ ১৫৯০ খ্ৰীষ্টাব্দত দামোদৰদেৱক ধৰি লৈ গুচি গ'ল কিন্তু এবছৰ পিছত কোচবিহাৰত লক্ষীনাৰায়ণে আৰু দামোদৰদেৱক আকোৱালি লৈ গুচি গ'ল নি তাতে ৰাখিলে বৈকুণ্ঠপুৰত ১৫৯৭ চনত ভট্টদেৱে এই ভাগৱতখন গদ্যত লিখি গুৰুজনাক দেখুৱালে গুৰুজনে তেতিয়া মোহিত হৈ গৈছিল দামোদৰদেৱক দেখুৱালে তেতিয়া তেওঁ হেৰি এই শ্লোকটো কৈছিল শুনা কবিৰত্ন তুমি ব্যাসসমৰ হৰ তুমি মোৰ অপৰ বান্ধৱ দামোদৰ আৰু আজিৰ পৰা তোমাক মই পাটবাউসী সত্ৰৰ সত্ৰাধিকাৰ পদত নিয়োগ কৰিলোঁ আহি তাতে লিখা পঢ়া কৰি থাকিল বহুত লিখিলে বহুত কিতাপ লিখিলে কিন্তু এটা পৈমাল এটা হ'ল দামোদৰদেৱৰ ভতিজাক কৃষ্ণদেৱৰ লগত ভট্টদেৱৰ অলপ মনোমালিন্য এটা সংঘাত হ'লে আনকি দামোদৰ পাটৰি নামৰ দুষ্ট মানুহ এজনে ভকতসকলক অত্যাচাৰ কৰিবলৈ ধৰিলে যেতিয়া অত্যাচাৰ কৰিবলৈ ধৰিলে তেতিয়া ভট্টদেৱে এটা মনতে এটা জ্ঞান কৰিলে যে দুৰ্জনং পৰিহৰ্তব্য দুৰ্জনক ত্যাগ কৰিব লাগে তাৰ পিছত তেওঁ কি কৰিলে দামোদৰৰ আজ্ঞা স্মৰণ কৰিয়া ধৰ্ম প্ৰচাৰিবৰ মনে ১২জন ভকতক সংগী কৰি লৈয়া চলি গইলা পূৰ্ব দিশে বুঢ়ী লুইতেৰে উজাই আখিয়া পাইলে স্থান সমীপ সেই স্থানে প্ৰভু দৃশ্য অদ্ভুত প্ৰত্যক্ষ কৰিলে তেওঁ ভট্টদেৱে ভাবিলে ইয়াৰে মাজতে তেওঁ ভাগৱত ভট্টাচাৰ্য উপাধিটোও পালে নলবাৰীৰ খুদিয়া সত্ৰৰ তেওঁৰে বন্ধু গোপাল মিশ্ৰৰ মাকৰ শ্ৰাদ্ধত ৩ সমান ব্ৰাহ্মণ পণ্ডিত লগ হৈছিল তাত তেওঁ ভাগৱত ব্যাখ্যা কৰাৰ পিছত সেই পণ্ডিতসকলে মোহিত হৈ এওঁক এই ভাগৱত ভট্টাচাৰ্যটো উপাধিটো প্ৰদান কৰিছিল আচ্ছা যিয়ে নহওক তেওঁ তাৰ পৰা ভট্টদেৱে ভাবিলে যে মোৰ নিজৰ এটা ঘৰ মোক লাগে এইখন দামোদৰ গুৰুৰ সত্ৰ তেওঁৰ ভতিজাসকলে দাবী কৰিছে তেওঁলোকৰ বুলি সেইকাৰণে তেওঁ বুঢ়ী লৈ এতিয়া পাটবাউসীৰ পৰা ব্যাসকুচিৰ ওচৰেদি এতিয়া আমি কওঁ মৰা চাউল খোৱা নদী এটা আছে সেইটোৰ আগৰ নাম আছিল বুঢ়ী লুই সেই বুঢ়ী লুইতে ১২জন ভকতক লগত লৈ এটুকুৰা ঠাইত তেওঁ এটা অদ্ভুত দৃশ্য দেখিলে কি দৃশ্য দেখিলে বেঙে ধৰি গিলি খাই কালসৰ্প প্ৰভু দেখিলম তো পাছে ভকত সহিতে ভট্টদেৱ গুৰুৱে নাও বান্ধিলে কটাতে দেখিলে এটা বেঙে একডাল ফেটি সাপ গিলি খাই আছে সেই স্থান প্ৰভুই পুণ্য হেন জানি সত্ৰ পাতিবৰ মনে
চাৰি খুটি মাৰি ধৰ্মক বান্ধিলাই কথা জগতে জানে। আৰু তেওঁ ভাবিলে যে এইটোৱে সত্ৰৰ কাৰণে উপযুক্ত স্থান। তাত তেওঁ 4টা খুটি মাৰি সত্ৰ স্থাপন কৰিলে। তাৰপাছত ব্যাসকুচি সত্ৰ তাতে সৃষ্টি হ'ল। আগে সেই ঠাইখিনিৰ নাম আছিল বিয়াপাৰা। বিয়াপাৰা তাতে ভট্টদেৱ আহি 12 ঘৰ মানুহ লগ পালে, তেওঁলোকক লগত লৈ সত্ৰ স্থাপন কৰিলে। তাৰপিছত নাম হ'ল ভট্টদেৱ গুৰু ব্যাসসমূহৰ দামোদৰ গুৰুৱে বুলিলা, সেই নামে ভৈলা ব্যাসকুচি সত্ৰ ভট্টদেৱ তৈতে ৰহিলা। বহুত ধন্যবাদ। প্ৰিয় দৰ্শক, ভট্টদেৱক যে অসমৰ ব্যাস বুলিও কোৱা হয়, সেই উপাধিটো আচলতে তেখেতৰ গুৰু দামোদৰদেৱেই দিছিল। সেই ব্যাসৰ সমান অসমৰ যিগৰাকী ভট্টদেৱৰ যিটো প্ৰতিভা, সঁচাকৈ ব্যাসৰ পৰ্যায়ত বুলি দামোদৰদেৱে হয়তো অনুভৱ কৰিছিল, যাৰ কাৰণে তেওঁক সেইধৰণে স্বীকৃতি দিছিল। তেখেতে যিখিনি কথা কৈছে আপোনালোকে শুনিছে। তাৰপিছত এই ব্যাসকুচি সত্ৰ তাতেই প্ৰতিষ্ঠা হৈছিল। নাৰায়ণদা, আমি চাওঁতে আমি একেবাৰে শেষৰ অংশত উপনীত হৈছোঁহি। আপুনি শেষৰটো গীত পৰিৱেশন কৰিব লাগিব আপোনালোকে এতিয়া। এইটো ভট্টদেৱে লিখা, এইটো গুৰুজনাৰ জন্মৰ লৈ পেলাই লিখিছে এইটো গান, সেইটো গান গাবলৈ লৈছোঁ। ঠিক আছে। জয় জয় দামোদৰ জগতৰ গুৰু, জগতৰ গুৰু। ও জয় জয়
ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক এই যে আজি ভট্টদেৱৰ যিখিনি গীত পৰিৱেশন কৰিছে নাৰায়ণ দাৰ লগত তেওঁলোকে ক্লাছ 6ত পঢ়া দুগৰাকী ছাত্ৰী কোনোবাগৰাকী ক্লাছ 10ত পঢ়া কোনোবাগৰাকী ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ কোনোবাগৰাকী মাষ্টাৰ ডিগ্ৰী এওঁলোকে চৰ্চা কৰি আছে এই ভট্টদেৱৰ গীতবিলাক নতুন প্ৰজন্মৰ প্ৰতিনিধি হিচাপে মই অস্মিতা মই তোমাক বহুত বহুত ধন্যবাদ জনাইছোঁ জ্যোতিতৰা অনন্যা ৰাগিনী আৰু দীপামণি তোমালোকৰ সকলোৰে ভৱিষ্যতটো ভাল হওক তোমালোক এনেকৈ সংস্কৃতিৰ চৰ্চা কৰি আগুৱাই যোৱা দ্বিজেন্দ্ৰনাথ বৰ্মা ডাঙৰীয়া মই একদম শেষ কৰিব বিচাৰিছোঁ অনুষ্ঠানটো আমাৰ বহুতখিনি কথা পাতিবলৈ থাকি গ'ল সময় বহুত লাগিব এগৰাকী মহাপুৰুষৰ সন্দৰ্ভত কথা পাতিবলৈ 1 ঘণ্টা বা 1 ঘণ্টা 15 মিনিট সময় কেতিয়াও পৰ্যাপ্ত সময় নহয় তথাপি মই আপোনাক শেষত এইটোৱে কওঁ যে 388 সংখ্যক তেখেতৰ মৃত্যু দিৱসত আমি মাত্ৰ এয়া অকণমান তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ ভট্টদেৱক লৈ আজিলৈকে অসমৰ টেলিভিশ্যনত কোনো অনুষ্ঠান হোৱাই নাই এইটো প্ৰথমটো অনুষ্ঠান ভট্টদেৱৰ নামত বিশ্ববিদ্যালয় কেতিয়াবাই হ'ব লাগিছিল কিন্তু হ'লহি এতিয়া এই তেওঁ 350 বছৰ বা 360 বছৰত তেখেতৰ মৃত্যুৰ 360-70 বছৰৰ পিছত সিদিনাখন ভট্টদেৱ বিশ্ববিদ্যালয় হৈছে মোটামুটি তথাপিও যিজন ব্যক্তি অসমীয়া গদ্যৰ জনক যিজনক ব্যাস বুলি কোৱা হৈছিল বিভিন্ন উপাধিৰে বিভূষিত কৰা হৈছিল এখেতসকলৰ অৱদান অবিহনে আজি অসমীয়া ভাষা সাহিত্য এইটো ৰূপ নাপালেহেঁতেন অসমীয়া ভাষা এতিয়া সিদিনাখন ধ্ৰুপদী স্বীকৃতি লাভ কৰিছে কিন্তু যদি ভট্টদেৱহঁতৰ অৱদান নাথাকিলেহেঁতেন তেতিয়াহ'লে আমি এই পৰ্যায়ত উপনীত নহ'লোহেঁতেন শেষত তেখেতক শ্ৰদ্ধা জনাই সোঁৱৰণ কৰি আপুনি কি ক'ব শেষত একেবাৰে শেষত মই ক'ম তেখেতে ব্যাসীত সত্ৰ স্থাপন কৰি সত্ৰখন চাৰিওফালৰ পৰা উন্নত কৰি গ'ল সত্ৰৰ কাম কাজবিলাক গণতান্ত্ৰিক পদ্ধতিত তেখেতে মানুহৰ মাজত ভগাই দিলে তেখেতৰ বংশৰ হাতত 3টা পদবী ৰাখিলে সত্ৰাধিকাৰ ভাগৱতী মেলকি বেলেগ বেলেগ কাম ব্ৰাহ্মণসকলক পূজাৰীৰ দায়িত্ব দিলে বাকী অন্যান্যসকলক দেউৰী গায়ন বায়ন এইবিলাক হেৰিবিলাক ঠিক কৰি ভগাই দি পূৰ্ণাংগ ৰূপত সত্ৰখন তেওঁ চলাবলৈ দি তেওঁ কিতাপ লিখিলে ছাত্ৰক ধৰ্ম শিক্ষা দিলে আৰু 1638 খ্ৰীষ্টাব্দত ধৰ্মতত্ত্ব প্ৰচাৰিয়ালা জগতে জানিলা পোহৰ কৃষ্ণা সপ্তমীতে বৈকুণ্ঠে চলিলা ভক্তিতত্ত্ব প্ৰচাৰিলা জগতে জানিলা ব্যাঘুচি স্থানে প্ৰভু বৈকুণ্ঠে চলিলা তেওঁ আমাক সকলোকে কন্দুৱাই ব্যাঘুচি সত্ৰখন উন্নতিৰ শিখৰত তেওঁ স্থাপন কৰি তেওঁ বৈকুণ্ঠ ধামলৈ গুচি গ'ল আজিৰ দিনটো আৰু আজি ইমান দিন ব্যাঘুচি ৰাইজে তেওঁক এই সভা আগে এদিনীয়া আছিল তাৰপিছত 3দিনীয়া হ'ল তাৰপিছত 5দিনীয়া হ'ল আজিকালি 9দিনীয়া মানকৈ তেওঁক স্মৰণ কৰে আৰু তিথিৰ দিনাখন গধূলি এখন স্মৃতিচাৰণ সভা বহে ডাঙৰ ডাঙৰ বক্তা শিক্ষিত বক্তাবিলাকক আনি ভট্টদেৱৰ বিষয়ে আলোচনা কৰে ৰাইজে শুনে আজি ইমান বছৰ এনেকৈ চলি আছে হয় মই ধন্যবাদ জনাইছোঁ আপুনি সেই সত্ৰখনৰ লগত জড়িত ব্যক্তি হিচাপে আপোনাৰ নিশ্চিতভাৱে কিছু আৱেগ অনুভূতি জড়িত হৈ আছে আৰু আপুনি এনেকৈ আগুৱাই লৈ গৈ থাকক ভট্টদেৱৰ সৃষ্টিৰাজিক মই পৰমেশ্বৰ দা নাৰায়ণ দা দীপেন দা আৰু পবিত্ৰ দা মই আপোনালোক আটাইকেইগৰাকীকে বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনালোকে আজি যিখিনি সহযোগিতা আগবঢ়ালে প্ৰিয় দৰ্শক মই প্ৰথমতে কৈছিলোঁ আপোনালোকক যে শংকৰদেৱ মাধৱদেৱৰ পিছত যিকেইজন দেৱৰ অৱদানক লৈ আমি জাতিটো গৌৰৱত আমাৰ বুকু উঠলি উঠে আমি যাক লৈ অহংকাৰ কৰোঁ সেইসকলৰ ভিতৰত দামোদৰদেৱ ভট্টদেৱ হৰিদেৱ অনিৰুদ্ধদেৱ গোপালদেৱ এনেকৈ বহুকেইজন দেৱ আছে ভট্টদেৱৰ নামত সিদিনাখন বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা হৈছে কিন্তু এই ভট্টদেৱৰ অৱদানক আজিৰ প্ৰজন্মই কিমানে জানে অসমীয়া গদ্যৰ যে জনক আছিল এইজনক যে ব্যাস নামেৰে অসমৰ ব্যাস বুলি অভিহিত কৰা হৈছিল আৰু যিখিনি তেখেতে সৃষ্টি কৰিছিল যি গদ্য সাহিত্যৰ সৃষ্টি কৰিছিল শংকৰদেৱে যি ভাগৱতৰ অনুবাদ কৰিছিল 10ম স্কন্ধৰ সেয়া গদ্য নাছিল কাব্য আছিল কিন্তু তেখেতে
গদ্যলৈ ভাগৱতখন অনুবাদ কৰি দিয়া প্ৰথমগৰাকী ব্যক্তি আছিল কিন্তু সেই ভট্টদেৱক আমি শ্ৰদ্ধা যেনেকৈ জনাব লাগে হয়তো আমি সেই শ্ৰদ্ধা আজিও জনাব পৰা নাই আজি তেখেতৰ ৮৮ সংখ্যক মৃত্যু তিথিত এয়া আমাৰ সশ্ৰদ্ধ সোঁৱৰণ আজিৰ অভিমত ইমানতে সামৰিছোঁ নমস্কাৰ